নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত ক্লাছ 10 ৰ জেনাৰেল ম্যাথমেটিক্সৰ ত্ৰিভুজ পাঠটোৰ অনুশীলনী 6.3 ৰ কোৱেশ্চন নম্বৰ 5 ৰ পৰা আৰম্ভ কৰিম এতিয়া সব কোৱেশ্চন নম্বৰ 5 টোৱে কি কৈছে নো এটা ত্ৰিভুজ PQR দিয়া আছে সেই ত্ৰিভুজ PQR ৰ PR আৰু QR বাহুৰ ওপৰত S আৰু T দুটা বিন্দু যাতে এংগল P = এংগল RTS হয় দেখুওৱা যে ত্ৰিভুজ RPQ সদৃশ ত্ৰিভুজ RTS চিত্ৰ নাই গতিকে আমি কি কৰিম এটা ত্ৰিভুজ আঁকিম যেটো ত্ৰিভুজৰ নাম হৈছে PQR আৰু PR বাহুৰ ওপৰত S এটা বিন্দু দিম QR বাহুৰ ওপৰত T এটা বিন্দু দিম চিত্ৰটো কেনেকুৱা হ'ব চাওঁচোন আহা এটো হৈছে আমাৰ চিত্ৰটো ত্ৰিভুজ PQR হল এই ত্ৰিভুজ PQR ৰ প্ৰশ্নটো চাই যাবা তোমালোকে কিতাপত PR বাহুৰ ওপৰত S এটা বিন্দু কৈছিলে PR বাহুৰ ওপৰত S এটা বিন্দু আৰু QR বাহুৰ ওপৰত T এটা বিন্দু হল যাতে এংগল P = এই এংগলটো RTS আমাক কোৱা নাছিলে TS ডাল জয়েন কৰিবলৈ প্ৰশ্নটোত কিন্তু দেখিলো যে RTS এংগলৰ কথা কৈছে গতিকে TS জয়েন কৰিবলগীয়া হল আমাৰ এংগল P টোৱে এংগল RTS টোৱে সমান বুলি দি থোৱা আছে হল প্ৰমাণ কৰিব লাগে কি বুলি RPQ ত্ৰিভুজ RPQ এই ডাঙৰ ত্ৰিভুজটো সদৃশ কাৰ সৈতে RTS ৰ সৈতে সদৃশ এই ডাঙৰ ত্ৰিভুজটোৰ লগত সৰু ত্ৰিভুজটো সদৃশৰ কাৰণে আমি শৰ্ত বিচাৰিব লাগিব হয় SSS নহলে এংগল নহলে SAS ইয়াত কিন্তু আমাৰ এংগল শৰ্ত পৰিব বুলি মই ভাবিছো কাৰণ চোৱা আমাৰ দি থোৱা আছিলে এংগল P = এংগল RTS য'ত এংগল P টো আমাক সদৃশ কৰিবলগীয়া RPQ ত্ৰিভুজৰ অংশ আৰু RTS এংগলটো আমাৰ সদৃশ কৰিবলগীয়া RTS ৰ অংশ হয়নে গতিকে দুটা ত্ৰিভুজৰ আমি এজোৰ এংগল পাই গলো সমান বুলি আৰু মন কৰা আমাক ত্ৰিভুজ দুটাৰ নাম দিছিলে RPQ আৰু RTS এই ত্ৰিভুজ দুটাৰ নাম দুটাত মন কৰাচোন উমৈহতীয়া শীৰ্ষবিন্দু এটা আছে R গতিকে সেই বিন্দুটোলৈ যাওঁচোন দেখা গ'ল সেই উমৈহতীয়া যেটো R বিন্দু এই R বিন্দুটো দুয়োটা ত্ৰিভুজৰ কাৰণে কিন্তু সাধাৰণ কোণ পৰিছে হয়নে বাৰু RTS কৈছিলে গতিকে এই এংগলটো RTS ত্ৰিভুজত সোমাই আছে RPQ কৈছিলে গতিকে R এংগলটো সেই ত্ৰিভুজটো সোমাই আছে গতিকে দুয়োটা ত্ৰিভুজৰ ক্ষেত্ৰত এংগল R টো কি হ'ব সাধাৰণ কোণ গতিকে আমাৰ সাদৃশ্য শৰ্তটো কি পৰিলে এংগল সাদৃশ্য শৰ্ত মতে ত্ৰিভুজ RPQ সদৃশ ত্ৰিভুজ RTS এটা লিখাৰ সিস্টেমটো এটো দেখুৱাই দিছো প্ৰশ্নটোৰ পৰা তোমালোকে বিশেষ সূত্ৰটো লিখি ল'ব পাৰিবা প্ৰশ্নটো যেনেকৈ আছে মই তেনেকৈ লিখিছো জাস্ট প্ৰমাণ কৰিব লাগে যে বুলি লিখিছো তাৰ পিছত যি দুটা ত্ৰিভুজ সদৃশ কৰিবলৈ কৈছে সেই দুটা ত্ৰিভুজৰ পৰা বুলি লিখি লৈছো লিখাৰ সিস্টেম এটোৱে RPQ আৰু RTS ৰ পৰা এংগল P = এংগল RTS দিয়া আছিলে আকৌ এংগল R = এংগল R সাধাৰণ কোণ সদায় দুটা ত্ৰিভুজ সদৃশ কৰিবলৈ যাওঁতে চাবা তোমালোকে যদি উমৈহতীয়া শীৰ্ষবিন্দু দেখা তেতিয়ালে তালৈকে গুচি যাবা কিবা এটা নহয় কিবা এটা কাৰণ এটা ওলাব সমান হোৱাৰ গতিকে সাদৃশ্যতাৰ এংগল শৰ্ত মতে ত্ৰিভুজ RPQ সদৃশ ত্ৰিভুজ RTS হৈ গ'ল এতিয়া আহিম কোৱেশ্চন নম্বৰ 6 লৈ কোৱেশ্চন নম্বৰ 6 ত দিয়া আছে যে চিত্ৰ 6.37 এই চিত্ৰটোৰ কথা কৈছে ABE সৰ্বাংগসম ত্ৰিভুজ ACD এই ত্ৰিভুজ দুটা আমাক সৰ্বাংগসম বুলি কৈছে ABE আৰু ACD সৰ্বাংগসম প্ৰমাণ কৰিব লাগে ত্ৰিভুজ ADE সদৃশ ত্ৰিভুজ ABC এই ADE সৰু ত্ৰিভুজটোৰ লগত ABC ডাঙৰ ত্ৰিভুজটো সদৃশ কৰিব লাগে নহয়নে বাৰু এতিয়া চাওঁচোন এই সৰ্বাংগসম যে দি থোৱা আছে সেই কিটাৰ পৰাই আমি শৰ্ত উলিয়াব লাগিব যি কিটা শৰ্ত সহায়ত এই দুটাক আমি সদৃশ বুলি ক'বলৈ চাওঁ এটা কথা মন কৰা এই অংকটো অকমান জটিল হয় ABE আৰু ACD ত উমৈহতীয়া শীৰ্ষবিন্দু A নহয়নে বাৰু দেখিলা এই এংগলটো সদৃশ কৰিবলগীয়া দুয়োটা ত্ৰিভুজৰে কি কোণ সাধাৰণ কোণ গতিকে শৰ্ত হিচাপে হেতু আহিবনে আহিব এতিয়া এটা কথা মন কৰা যে এংগল পৰিব পৰা চান্স এটা আছে কিন্তু এংগল এই কাৰণেই নপৰে এই এংগলটো বাৰু সাধাৰণ কোণ পালো আৰু কিবা 90 ডিগ্ৰী বা সমান্তৰাল কিবা কৈছে জানো
নাই কোৱা নহয়, যাৰ কাৰণে বোলে সমান্তৰালেই কৈছে একান্ত কোণ পেলাওঁ তেনেকুৱাতো একো নাই, নহয়নে বাৰু? গতিকে আমি কি কৰিব লাগিব, SAS-লৈ যাব লাগিব। SSSটো নপৰেই কাৰণ এংগুল এযোৰ ওলাইছে ন। গতিকে SAS পৰিব পাৰি নেকি? SAS-ৰ কাৰণে তোমালোকক কৈছিলোঁ যে দুযোৰ অনুৰূপ বাহু অনুপাত সমান দেখুৱাই আমি সিহঁতৰ মাজৰ এংগুলটো সমান দেখুৱাব লাগিব। এতিয়া মন কৰা ADE ত্ৰিভুজৰ আৰু ABC ত্ৰিভুজৰ এই এংগুলটো সাধাৰণ কোণ হৈ আছে, এই এংগুলটো সাধাৰণ কোণ হৈ আছে। মই যদি কেনেবাকৈ AD ডিভাইডেড বাই AB ইকুৱেল টু AE ডিভাইডেড বাই AC দেখুৱাব পাৰোঁ, তেতিয়াই আমাৰ কি চৰ্ত পৰিব, SAS চৰ্ত পৰিব। ত্ৰিভুজ আছিলে ADE আৰু ABC, এংগুল এইটো সাধাৰণ কোণ হৈ আছে। যদি দেখুৱাব পাৰোঁ AD বাই AB ইকুৱেল টু AE বাই AC, অনুৰূপ বাহু অনুপাত দুযোৰ সমান, আৰু সিহঁতৰ মাজত যিহেতু এংগুল এইটো সোমাই আছে, গতিকে যে এংগুল এইটো সাধাৰণ কোণ পায়েই আছোঁ, গতিকে SAS চৰ্ত হৈ যাব। এতিয়া প্ৰশ্নটো হ'ল AD বাই AB আৰু AE বাই ACটো আনিম কেনেকৈ? এতিয়া চাই লোৱা কি টেকনিকত আনিম। যিটো দিয়া আছে আমি লিখি ল'লোঁ, বিশেষ সূত্ৰটো বাৰু প্ৰশ্নটোৱেই হ'ব। দিয়া আছে কি আছিলে, এই দুটা ত্ৰিভুজ সৰ্বাংগসম, আৰু দুটা ত্ৰিভুজ সৰ্বাংগসম হ'লে আমি জানো অনুৰূপ বাহুবোৰ অনুপাতবোৰ সমান হয়। মই কি দেখুৱাবলৈ গৈ আছোঁ কথাষাৰ মনত পেলাই লওঁ। AD বাই AB যদি উলিয়াব পাৰোঁ ইকুৱেল টু AE বাই AC যদি উলিয়াব পাৰোঁ, তেতিয়া মোৰ কামটো হ'ব। এই বস্তুটো কেনেকৈ উলিয়ামগৈ তোমালোকে জানিব লাগিব। এতিয়া চোৱা ABE আৰু ACD সৰ্বাংগসম হ'লে অনুৰূপ বাহু হিচাপে AB ইকুৱেল টু AC হয়, যাক আমি সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ বুলি ক'ব পাৰোঁ। লগতে AE লগত AD সমান হ'ব, AE লগত AD সমান হ'ব, দুয়োটাই কি হ'ব, সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ। কেলৈ এইকেইটা উলিয়ালোঁ, মন কৰা AD আৰু AB লাগে মোক, চ' AD আৰু AB আনি লৈছোঁ। AE আৰু AC লাগে, AE আৰু AC আনি লৈছোঁ, AE আৰু AC আনি লৈছোঁ। কিন্তু ইয়াত এতিয়া প্ৰব্লেম এটা আছে, AD বাই AB উলিয়াব লাগে। এই ইকুৱেশ্যনটোক যদি মই ইকুৱেশ্যন নম্বৰ 2 দি পেলাই একেৰে হৰণ কৰি দিলোঁহেঁতেন, AE ডিভাইডেড বাই AB হে হ'লহেঁতেন, আছে কি AD ডিভাইডেড বাই AB। গতিকে মই কি কৰিম, AE ইকুৱেল টু ADটো উভতাই ল'ম, AD ইকুৱেল টু AE। তাত যদি ইকুৱেশ্যন নম্বৰ 2 দি দিওঁ, এইটো উলিয়াবলৈ হ'লে মই কি কৰিব লাগিব, 2ক একেৰে হৰণ কৰিব লাগিব। তেতিয়া কি হ'ব, ADক আমি ABৰে হৰণ কৰিম আৰু AEক ACৰে হৰণ কৰিম। ওলালনে বাৰু এই বস্তুটো? আমি চৰ্ত হিচাপে এইটো ব্যৱহাৰ কৰিম যে তাক বনাই ল'লোঁ। বনাই লোৱা টেকনিকটো দেখিলানে? ভিডিঅ'টো আকৌ এবাৰ ৰিপিট কৰি চাবা, তেতিয়া আকৌ বুজি পাবা। এতিয়া যি দুটা ত্ৰিভুজ সদৃশ কৰিবলৈ কৈছিলে, ADE ত্ৰিভুজ আৰু ABC ত্ৰিভুজৰ পৰা বুলি লিখিলোঁ। এই অনুপাতটো উলিয়াই লৈছোঁ 3ৰ পৰা, আৰু এংগুল এইটো কি কোণ বুলি কৈছিলোঁ, সাধাৰণ কোণ বুলি কৈছিলোঁ। গতিকে এংগুল এইটো সাধাৰণ কোণ, সাদৃশ্যতাৰ SAS চৰ্তমতে ত্ৰিভুজ ADE সদৃশ ত্ৰিভুজ ABC। এই অংকটো এনেকুৱা এটা অংক যিটো অংকত লাষ্টত কি কৰিম তুমি আগতীয়াকৈ গম পাব লাগিব। আৰু আগতীয়াকৈ যদি গম নোপোৱা, এই বস্তুটো লুটিয়াই পেলাই ইকুৱেশ্যন নম্বৰ 2 দি পেলাই হৰণ কৰিব লাগিব বুলি কেনেকৈ গম পাবা? গতিকে সেইটো কাৰণে এই বস্তুটো আনিব লাগিব। তাৰ কাৰণে মই অতখিনি এই সমান চিহ্ন বস্তুটো লুটিয়াই লৈ ইকুৱেশ্যন নম্বৰ দি ইটোক সিটোৰে হৰণ কৰি বস্তুটো বনাই লৈছোঁ। এইটো প্ৰেক্টিছ কৰিলেহে পাৰিবা বস্তুটো। ভিডিঅ'টো আকৌ এবাৰ চাবা। গতিকে এইটো এইখিনিতে সামৰিলোঁ। এইবাৰ এটা সহজ অংকলৈ যাওঁ, কুৱেশ্যন নম্বৰ 7লৈ। কুৱেশ্যন নম্বৰ 7টো দিছে 6.38ত। এইটো ত্ৰিভুজ ABCৰ AD আৰু CE উন্নতি দুডালে পৰস্পৰ P বিন্দুত ছেদ কৰিছে। উন্নতি যেতিয়া 90 ডিগ্ৰী হ'ল, দেখুৱাব লাগে 4টাকে ত্ৰিভুজ সদৃশ কৰি মই দেখুৱাব লাগে। 2টা কৰি দিম, বাকী 2টা একদম ইজি হ'ব। এই 2টা চাই ল'বা। প্ৰথমতে কি কৈছে, ত্ৰিভুজ AEP লগত CDP সদৃশ কৰিব লাগে। AEP CDP হ'ল ত্ৰিভুজ এটা ভালকৈ মন কৰা, AEP CDP। তোমালোকে সদৃশ কৰোঁতে সদায় চাবা যে উমৈহতীয়া শীৰ্ষবিন্দু আছে নেকি, আছে। P এংগুলটোলৈ যাওঁচোন তেতিয়াহ'লে। P এংগুলটোৰ এটা পাৰ্ট আছে AEP ত্ৰিভুজত, যিটো সদৃশ কৰিব লাগে, আনটো পাৰ্ট আছে CDP ত্ৰিভুজত। এই এংগুল দুটা কি কোণ বাৰু ক'ব পাৰিবানে? বিপ্ৰতীপ কোণ, হয়নে বাৰু? তেতিয়াহ'লে এই এংগুলটোৰ নাম কি দিম, APE। APE বুলি যদি কওঁ, কেনেকৈ কৈছোঁ, APE, তেতিয়াহ'লে এফালৰটোৰ নাম কি হ'ব, CPD। APE কৈছোঁতো, APE কৈছোঁ, চ' APE, তেতিয়াহ'লে এইফালে কি হ'ব, CPD। গতিকে বিপ্ৰতীপ কোণ পৰিলে। আৰু মন কৰা, এই AEP ত্ৰিভুজৰ এংগুল ইটো 90 ডিগ্ৰী, সিফালে ডিটো 90 ডিগ্ৰী।
গতিকে এংগুল এংগুল সাদৃশ্য পৰিলে এনেকৈ কৰিব লাগিব বিশেষ সূত্ৰৰ গোটেই কথাখিনি মই লিখি ল'লোঁ হ'ল তাৰপিছত প্ৰথম 1 নম্বৰটো চোৱা ত্ৰিভুজ AEP আৰু ত্ৰিভুজ CDPৰ পৰা এংগুল APE তোমালোকে চোৱা প্ৰথম ত্ৰিভুজটোৰ কাৰণে AP এংগুলটো যিহেতু নাম ক'বা তুমি কোনোবাই APE বুলিও ক'ব পাৰে কোনোবাই EPA বুলিও ক'ব পাৰে তুমি APE বুলি লিখি ল'লা যেনিবা লিখি ল'লোঁ APE তেতিয়াহ'লে এফালৰ নামটো কি হ'ব CPD হৈ গ'ল তাৰপিছত এই এংগুলটোৰ নাম কি হ'ব AEP তেতিয়াহ'লে সিফালৰ নামটো কি হ'ব CDP ডি এংগুলটো 90 ডিগ্ৰী গতিকে সেইটো নেক্সট দিছে ABD আৰু CBE আকৌ চাম ওমৈৰ সৈতে শীৰ্ষবিন্দু আছে নেকি B2 মন কৰা ত্ৰিভুজ দুটা মন কৰা ABD আৰু CBE এই দুইটা ত্ৰিভুজৰে এংগুল B2 কি পৰিছে সাধাৰণ কোণ পৰিছে আৰু বাকি ABD তাত D বিন্দুটো আছে দ্যাট মিন্স ABD এটো 90 ডিগ্ৰী এটা আহিব আৰু CBE এই এংগুলটো 90 ডিগ্ৰী আহিব গতিকে আমি এই বস্তুটো এনেকৈ লিখিব পাৰোঁ ধৰিব পাৰিছা এতিয়া এই দুটা টেকনিক চাই পিছৰ দুটা তোমালোকে নিজেই কৰিবা এইবাৰ যাম কোৱেশ্চন নম্বৰ 8 লৈ কোৱেশ্চন নম্বৰ 8 কৈছে ABCD সমান্তৰিকৰ AD চিত্ৰ নাই দেই ইয়াত ABCD সমান্তৰিকৰ AD বাহুৰ বৰ্ধিত অংশত ই এটা বিন্দু BE ৰেখাই CDক F বিন্দুত ছেদ কৰিছে দেখুওৱা যে ত্ৰিভুজ ABE সদৃশ ত্ৰিভুজ CFB পোনপ্ৰথমে আমি ABCD এটা সমান্তৰিক আঁকিম আৰু AD বাহুৰ বৰ্ধিত অংশত ই এটা বিন্দু ল'ম চিত্ৰটো এটো হ'ব ABCD এটা সমান্তৰিক ল'লো আৰু AD বাহুৰ বৰ্ধিত অংশ AD বাহু কৈছে তো সেইখানে এফালে বৰ্ধিত হ'ব DA বাহু বুলি ক'লে ওপৰফালে বৰ্ধিত হ'লতেন AD বাহুৰ বৰ্ধিত অংশত ই এটা বিন্দু আকৌ কৈছিলে প্ৰশ্নটো চাই যাবা BE ৰেখাই CDক F বিন্দুত ছেদ কৰে BE ৰেখা মানে B টোৱে ইটোৱে জয়েন কৰিব লাগিব জয়েন কৰি দিলত CD ৰেখাক কোড বিন্দুত কাটিছে F বিন্দুত কাটিছে এটা প্ৰমাণ কৰিব লাগে ABE সদৃশ CFB ABE সদৃশ CFB হলনে এই দুটা ত্ৰিভুজ সদৃশ কৰিব লাগে মন কৰা ABCD এটা সমান্তৰিক আমি জানো সমান্তৰিকৰ বিপৰীত কোণবোৰ সমান গতিকে এই এংগুল C2 লগত এংগুল A টো বিপৰীত কোণ নহয় জানো সমান্তৰিকৰ গতিকে সমান্তৰিকৰ বিপৰীত কোণবোৰ সমান কাৰণে এংগুল A লগত এংগুল C সমান আকৌ সেই এংগুল A টো সদৃশ কৰিবলগীয়া ত্ৰিভুজ AB ত সোমাই আছে আৰু এংগুল C টো এফালে CFB ত সোমাই আছে গতিকে হিহত দুটাক মই শৰ্ত হিচাপে ল'ব পাৰোঁ নেক্সট আৰু এটা শৰ্ত একদম সহজকৈ ওলাই আছে সমান্তৰিকৰ বিপৰীত বাহুবোৰ সমান্তৰাল AB প্যাৰেলাল DC B ডাল যদি ছেদক বুলি ভাবো তেতিয়াহ'লে এই যেটো E এংগুল আৰু এফালৰ যেটো B এংগুল এই দুটা কি কোণ পৰিব বাৰু ঠিকই একান্তৰ কোণ পৰিব হয়নে বাৰু গতিকে AB প্যাৰেলাল DC B ছেদক এংগুল B টো আৰু এংগুল E টো একান্তৰ কোণ পৰিব সেইকাৰণে সমান আৰু সমান হলে এংগুল সাদৃশ্য শৰ্ত পৰিব AEB ই এংগুলটোৰ নাম কি দিছো AEB দিলে এফালে নাম কি হ'ব CBF হ'ব ধৰি পাৰিছা লিখাৰ সিস্টেমটো গতিকে এংগুল সাদৃশ্য শৰ্ত মতে ত্ৰিভুজ দুটা সদৃশ গতিকে আজি ভিডিওটো এইখিনিতে সামৰিলো ইয়াৰ পাছৰ ভিডিওখিনি কোৱেশ্চন নম্বৰ 9 পৰা আৰম্ভ হ'ব ধন্যবাদ